শ্ৰদ্ধাৰ অসমবাসী ৰাইজ আজি সন্ধিয়াৰ পৰা আমি লক্ষ্য কৰিছোঁ DY 365ত AIUDF দল সম্পৰ্কে এটা মিথ্যা বাতৰি প্ৰচাৰ হৈ আছে। এই বিষয়ে মই আপোনালোকক দুআষাৰ ক'বলৈ আজি লাইভত আহিছোঁ। সাধাৰণতে মই লাইভত নাহোঁ, কিন্তু যেহেতু এই এটা মিথ্যা অপপ্ৰচাৰ দল সম্পৰ্কে হৈ আছে, তাৰ কাৰণে বাধ্য হৈ মই লাইভত আহিব লগা হ'ল আৰু আপোনালোকৰ সন্মুখত মই এই বিষয়ে দুআষাৰ ক'ম। DY 365ত যিটো বাতৰি প্ৰচাৰ হৈ আছে যে AIUDF দল কংগ্ৰেছৰ লগত মাৰ্চ হোৱাৰ সম্ভাৱনা আছে বা হ'বলৈ গৈ আছে। 18জন বিধায়কৰ আসন বিচাৰিছে বা এটা ৰাজ্যসভাৰ আসন বিচাৰিছে। হয়তো মাৰ্চ হৈ যাব পাৰে, কংগ্ৰেছৰ লগত মিলি মাৰ্চ হৈ ইলেকশ্যন খেলাৰ সম্ভাৱনা আছে, এনেকুৱা ধৰণৰ বাতৰি সম্প্ৰচাৰ হৈ আছে। সম্পূৰ্ণভাৱে ভিত্তিহীন বাতৰি, মিছা, ঘোকাত মিছা, ফেক বাতৰি হয়। মই দলৰ সাধাৰণ সম্পাদক সাংগঠনিক হিচাপে কৈছোঁ, মই দলৰ কোৰ কমিটিৰ সদস্য হিচাপেও আপোনালোকক গোটেই অসমবাসী জনগণৰ আপোনালোকক জনাই আছোঁ যে এনেকুৱা ধৰণৰ কোনো আলোচনা কোনোদিন আমাৰ দলত হোৱা নাই আৰু নহয়ও। AIUDF দলৰ জন্ম লগ্নৰ পৰাই দল অসমৰ লাঞ্ছিত বঞ্চিত নিপীড়িত মানুহৰ কাৰণে অবিৰতভাৱে আমি যুঁজি আহিছোঁ, আজিও যুঁজি আছোঁ। বৰ্তমান অসম বিধানসভাৰ অধিৱেশন চলি আছে। আমি বিধায়কসকল অসমৰ জ্বলন্ত সমস্যাবিলাক উত্থাপন কৰাৰ চেষ্টা কৰিছোঁ। আপোনালোকে দেখিছে অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে আমি আন্দোলন কৰিছোঁ বিধানসভাৰ ভিতৰে বাহিৰে, আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয়সমূহ আমি বিধানসভাত উত্থাপন কৰি আছোঁ। আৰু অহা দুদিন বিশেষভাৱে বহুকেইটা গুৰুত্বপূৰ্ণ বিল আছে, সেই বিলৰ এমেণ্ডমেণ্ট আমি ছাবমিট কৰিছোঁ। আজি যিখিনি বিল আহিছে সেইখিনিৰো এমেণ্ডমেণ্ট আমি ছাবমিট কৰি আছোঁ। ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজেশ্যন এক্টৰ পৰা আৰম্ভ কৰি পলিগেমি যিটো বিল আনিছে বা আৰু অন্যান্য বিল, এইবিলাকত আমি জোৰদাৰভাৱে বিধানসভাত পাৰ্টিচিপেট কৰিম আৰু এই বিষয়ে আলোচনা কৰিম। গতিকে এই সময়ত দলৰ বিৰুদ্ধে যিটো অপপ্ৰচাৰ হৈছে এইটো আপোনালোকে নিশ্চয় বুজি পাব যে এইটো সম্পূৰ্ণভাৱে ভিত্তিহীন এটা নিউজ। হয়তো কোনো দলে শংকিত হৈ AIUDFৰ উত্থান দেখি শংকিত হৈছে, যাৰ কাৰণে আমাৰ কৰ্মীসকলৰ মনোবল ভাঙি দিয়াৰ কাৰণে, মনোবল মানে ভাঙি চুৰমাৰ কৰাৰ কাৰণে এনেকুৱা ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰি নিউজৰ কোনোবা চেনেলৰ হাতত এনেকুৱা ধৰণৰ ভুল তথ্য উঠাই দিছে আৰু তেখেতসকলে এইটো সম্প্ৰচাৰ কৰি আছে। আৰু এই অপবাদ আজিয়ে নহয়, আপোনালোকে দেখিছে যোৱা 20 বছৰত দলৰ জন্মৰ পিছৰ পৰাই আমাৰ দলৰ ওপৰত এনেকুৱা অপবাদ বহুত আহিছে যে AIUDF দল নাথাকে, শেষ হৈ যাব, 3 মাহ 6 মাহ 1 বছৰ 2 বছৰ পিছত শেষ হ'ব, এনেকুৱা ধৰণৰ বহু ধৰণৰ অপবাদ দলৰ ওপৰত চাপি দিছে। কিন্তু মিথ্যা প্ৰুফ হৈছে সেই অপবাদবিলাক আপোনালোকে দেখিছে। এইবুলিও মই ভাবোঁ যিসকলে ষড়যন্ত্ৰ ৰচনা কৰিছে তেখেতসকলৰ মুখা খোল খাব। তেনেকুৱা ধৰণৰ কোনো আলোচনা দলৰ মজিয়াত নাই, কোনো ধৰণৰ আলোচনা হোৱাৰ সম্ভাৱনাও নাই। মই সেইটো নৎসাত কৰিছোঁ। AIUDF দল অসমৰ নিপীড়িত জনগণৰ কাৰণে যুঁজ দিয়াৰ কাৰণে জন্ম হৈছিল। আজিও সেই সমস্যাবিলাক আছে, সমস্যালৈ আমি যুঁজি আছোঁ। অনাগত দিনতো আমি মৌলানা বদৰুদ্দিন আজমল চাহাবৰ যোগ্য নেতৃত্বত দল আমি অসমৰ জনগণৰ হৈ যুঁজি যাম। সেই সংকল্পবদ্ধ আমি গোটেই AIUDFৰ কৰ্মী নেতাসকলৰ সেই সংকল্প আমাৰ আছে। গতিকে আকৌ মই গোটেই অসমবাসী বিশেষভাৱে আমাৰ কৰ্মী বন্ধুসকল, আপোনালোকে এই ভুল বাতৰিত মানে মনত বেজাৰ হ'ব নালাগে বা এই ভুল বাতৰিটোক আপোনালোকে শুদ্ধ বুলি ধৰি ল'ব নালাগে। তেনেকুৱা ধৰণৰ কোনো আলোচনা নাই। আজি শংকিত হৈ AIUDF দলৰ উত্থান দেখি শংকিত হৈ অন্যান্য দলে এনেকুৱা ধৰণৰ প্ৰচাৰ কৰাটো অত্যন্ত স্বাভাৱিক কথা। গতিকে তেনেকুৱা নিউজত বা এনেকুৱা জাল যোনে পাতিছে সেই জালত আমি ভৰি দিব নালাগে। সদশেষত আকৌ মই কৈছোঁ যে AIUDF দল কংগ্ৰেছৰ লগত কোনো ধৰণৰ আলোচনা কৰা নাই। একলা চলো নীতিৰে আমি প্ৰস্তুতি লৈ আছোঁ। বুথ লেভেলত আমাৰ কাম চলি আছে, ব্লক লেভেল জিলা ভিত্তিত আমাৰ সৰ্বস্তৰত আমাৰ কাম চলি আছে। শক্তিশালীভাৱে অহা নিৰ্বাচনত আমি যুঁজ দিয়াৰ কাৰণে প্ৰস্তুতি লৈ আছোঁ। যোৱা সপ্তাহত আমাৰ ইউথ ফ্ৰণ্ট, মহিলা ফ্ৰণ্ট, IT চেল, আপোনাৰ পেৰেণ্ট কমিটি, সকলো স্তৰৰ কৰ্মীসকলৰ লগত মাননীয় সভাপতি দুদিন কাৰ্যসূচী, তেখেতে দুদিনীয়া কাৰ্যসূচীত তেখেতৰ বক্তব্য ৰাখি পৰামৰ্শ দিছে আৰু সেই অনুপাতে এতিয়া আৰু কাম আৰু শক্তিশালীভাৱে আমাৰ কাম আৰম্ভ হৈছে। গতিকে দলৰ উত্থান দেখি অন্যান্য দলে এনেকুৱা অপপ্ৰচাৰ কৰাটো অত্যন্ত স্বাভাৱিক কথা। তাতে এই জালত যাতে কোনেও ভৰি নিদিয়ে, এইখিনি মই দলৰ ফালৰ পৰা জনাইছোঁ। দলৰ সাধাৰণ সম্পাদক হিচাপে মই গোটেই অসমবাসী আৰু আমাৰ কৰ্মীসকল ৱেল উইচাৰ সকলৰ জ্ঞাতাৰ্থে মই জনাইছোঁ যে এই বাতৰিটো সম্পূৰ্ণভাৱে মিছা, ভিত্তিহীন আৰু ফেক নিউজ। Thank you.